বেংকৰ পৰা লোন লোৱাৰ পিছত আমি বহুতো কেতিয়াবা সমস্যাত পৰি যাওঁ। বেংকৰ EMI ভৰিব নোৱাৰাৰ ফলত কেতিয়াবা বেংকে বহুতো গ্ৰাহকক হাৰাশাস্তি কৰাও দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি বহুতো মানুহ মানসিকভাৱেও ভাগি পৰে, আনকি আত্মহত্যা পৰ্যন্ত কৰা দেখিবলৈ পোৱা যায়। গতিকে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। যদি আপুনি কেতিয়াবা বেংকৰ পৰা লোন লৈছে তেনেহ'লে এই খবৰটো স্কিপ কৰি নাযাব, বা যদি আপুনি বেংকৰ পৰা লোন ল'বলৈ বিচাৰি আছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত জৰুৰী। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সমাজৰ সকলোৰে লাভ হ'ব পাৰে আৰু বেংকৰ এই গুৰুত্বপূৰ্ণ কথাখিনি জানিব পাৰে। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি কেতিয়াবা বেংকৰ পৰা লোন লৈছে আৰু আপুনি ভাবে যে 2 মাহৰ পিছত আপুনি সেই লোনৰ টকাৰ EMI খিনি আপুনি ভৰিব নোৱাৰিব, যদি আপুনি তেনেকুৱা ভাবে বা আপোনাৰ অনুমান হয় যে আপুনি 2 মাহৰ পিছত আৰু EMI দিব নোৱাৰিব, আপোনাৰ সেই অকাত নাথাকিব, তেনে অৱস্থাত আপুনি যেতিয়া EMI ভৰি থাকিব বা EMI পে কৰি থাকিব, সেই সময়ত আপুনি বেংকত গৈ এখন লেটাৰ ছাবমিট কৰিব পাৰে যে মোৰ অৱস্থা তেনেকুৱা নহয় বা মোৰ আৰ্থিক অৱস্থা আগৰ দৰে নহয় যে মই EMI পে কৰি যাম বা কণ্টিনিউ EMI দি যাব পাৰিম। সেই অৱস্থাত মই বৰ্তমান নাই আৰু অহা 2 মাহৰ পিছত মই আৰু EMI ভৰিব নোৱাৰিম। সেইকাৰণে মোক বেলেগ কিবা এটা অপশ্যন, বেলেগ কিবা এটা উপায় দিব লাগে। সেইবুলি আপুনি এখন লেটাৰ ছাবমিট কৰিব লাগিব সেই বেংকক। এনে অৱস্থাত বেংকে আপোনাক 3টা অপশ্যন দিব পাৰে, 3টা উপায় আপোনাক দিব পাৰে। 6 মাহৰ আপোনাক সময় দিব পাৰে বা 1 বছৰৰো সময় দিব পাৰে। ইয়াৰ উপৰি বেংকৰ ওচৰত ইমানেই অধিকাৰ আছে বা ইমানখিনি অধিকাৰ আছে যে বেংকে আপোনাক 2 বছৰলৈকে EMI পে কৰিবলৈ সময়সীমা বৃদ্ধি কৰি দিব পাৰে। যদি কাষ্টমাৰৰ বা যিজনে লোন লৈছে তেওঁৰ আৰ্থিক স্থিতি বা আৰ্থিক অৱস্থা ইমানেই যদি বেয়া হৈ যায়, বা যদি তেওঁ এনেকৈ গৈ বেংকত আবেদন কৰে, আপিল কৰে, লেটাৰ ছাবমিট কৰে, তেনেহ'লে বেংকে এই 3টা তেওঁক উপায় বান্ধি দিব পাৰে। গতিকে এই কথাখিনিয়ে বহুতৰ সহায় কৰিব পাৰে। গতিকে ভিডিঅ'টো অৱহেলা নকৰি শ্বেয়াৰ কৰি দিব, কমেণ্টত আপোনাৰ মতামত জনাব আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ পেজটো ফ'ল' কৰি ৰাখিব।